হেল্ল' আজি মই এটা ৰেচিপি দিম। এটা মণিপুৰীৰ বস্তুটো মণিপুৰীৰ ইৰম্বা বুলি কয়, কাংচু বুলিও কয়। আমাৰ এইটো বস্তু আমাৰ মণিপুৰীৰ এটা ফেমাছ ডিছ হয়। ডিছ বাঁহ গাজা আৰু মটৰৰ যিটো ইৰম্বা কাংচু, আৰু এটা বইল বনাম, বইলৰ চব্জি। কিছুমানে ভাবে বইল একেবাৰে পানীত বইল কৰি উতলি একেবাৰে খাওঁ, সেনেকুৱা নহয়। বইলত কি কি ইনগ্ৰিডিয়েণ্ট লাগে, কি কি বস্তু লাগে, সেইবিলাক দিলেহে হ'ল। কিছুমানে কয় এনেই বইল বইল কেনেকৈ? বইলটো আমি খাওঁ সাধাৰণতে যে স্কোৱাছ বইল কৰি, কিছুমানে তিয়ঁহ বইল কৰিও খায়। সেইটো আকৌ বেলেগ, সেইটো বইল এক্সট্ৰা। সেইটো হ'ল ভাতৰ লগত এনেই খায়, কেতিয়াবা মাজে মাজে ভাত খোৱাৰ পিছতো খায়, এইটো বইল। এতিয়া যিটো দিছোঁ বইল চব্জিয়ে হয়। মই বনোৱা আৰম্ভ কৰিম, আপোনালোকক দেখাই আছোঁ। এইখিনি মই বাকলি ওলাই লওঁ। আজি কিনি আনিছিলে, এনেকুৱা বাকলিখিনি গুচাই লৈ বাঁহ গাজাখিনি মই বাকলি গুচাই ইৰম্বা বনাম। তাৰে মাজত এটা কথা ক'ম যে মই বাঁহ গাজাখিনি ষ্ট'ৰ কৰি থ'বলৈ, ষ্ট'ৰ কৰি বহুত দিন ৰাখিব পাৰি, এবছৰমান ৰাখিব পাৰি। যেতিয়া বাঁহ গাজা নাপায় তেতিয়া সেইবিলাক ওলাই খাব পাৰি। এটা কণ্টেইনাৰত থৈ দিম। কণ্টেইনাৰত থৈ কিন্তু হাত লৰাব নোৱাৰি, চামুচে ওলাই দিব লাগিব। কণ্টেইনাৰত থৈ পানী ভৰাই থৈ দিম। এবছৰৰ পিছতো খাব পাৰি বা ৩-৪ মাহৰ পিছতো খাব পাৰি বাঁহ গাজাখিনি। তেতিয়া মাংসৰ লগতো দিব পাৰি, মাছৰ লগত দিব পাৰি, খুব ভাল লাগে। বাঁহ গাজাখিনি উঠাই ধুই পেলাই কুকাৰত দিলোঁ। এতিয়া কুকাৰত চিটি বজাম, চিটি মাৰিম, চিটি মাৰিব দিম। এতিয়া যিখিনি বাঁহ গাজা দিলোঁ, এতিয়া পানী দিম। পানী যিমানখিনি হয়, যিমানখিনি দিব লাগে সিমানখিনিয়ে দিম। সিমানখিনি দি মই চিটি মাৰিব দিম। এতিয়া চিটি বহাই এতিয়া গেছত বহাই দিম। গেছত 3বাৰমান চিটি বজাব দিম। 3বাৰ চিটি হ'ল, মই নমাই দিছোঁ। এতিয়া বাঁহ গাজাখিনি এতিয়া মই ওলাই ঠাণ্ডা হ'ব দিম। ঠাণ্ডা হোৱাৰ পিছত ইৰম্বা বনাম। এতিয়া তাৰে মাজত এই মই যে কৈছিলোঁ কণ্টেইনাৰত ভৰাই থৈ দিম ষ্ট'ৰ কৰি, সেইটো এতিয়া মই ষ্ট'ৰ কৰি প্ৰচেছটো কৰি আছোঁ। আপোনালোকে চাওক, এইটো ভৰাই গোটেইকেইটা ভৰালোঁ। কণ্টেইনাৰখন ভৰ্তি নহ'ল বাৰু, কালি মই ভৰাই দিওঁ। এতিয়া পানী দিম, যিমানখিনি বস্তু আছে তাৰে ওপৰলৈকে পানী দিব লাগিব। এতিয়া ঢাকনি মাৰি থৈ দিম। এতিয়া হাতে চুব নালাগে, যিমান চুব বিচাৰে চামুচে, হাত খুলিবই নালাগে। এতিয়া এইটো হ'ল মেছেন্দাৰি পাত, মেছেন্দাৰি পাত, আৰু এইটো হ'ল মেছেন্দাৰি হয়। আৰু এই পাতটো হ'ল আমাৰ মণিপুৰীত লেখমান বুলি কয়, অসমীয়াত কি কয় নাজানো। মণিপুৰী, মিচিং, বড়োৱে খায় এইবিলাক। আৰু এয়াও হ'ল মণিপুৰী, এইটো মায়াংটন বুলি কয় আমাৰ মণিপুৰী ভাষাত। অসমীয়া আৰু এইবিলাক নিদিলেও হ'ব, কিন্তু মেছেন্দাৰিটো দিব লাগিব। আপোনালোকে যদি বনায় মেছেন্দাৰিটো দিব। মেছেন্দাৰি সকলো ঘৰত পোৱা যায়, সকলো ঘৰত থাকে। এতিয়া মই মটৰটো যোৱাকালি ৰাতি ভিজাই থৈছিলোঁ। এতিয়া মই এই কেৰাহী পানখনত শুকানকৈ ভাজিম। শুকানকৈ ভাজি একেবাৰে টানো কৰিব নালাগে, যিটো খাব পৰা, খাই চাব লাগিলে এটা ওলাই। বেছি টান হ'লে আকৌ মই গ্ৰাইণ্ড কৰিব লাগিব। মই গ্ৰাইণ্ডত দিছোঁ, গ্ৰাইণ্ড কৰিম। এয়া একেবাৰে মিহিও নহয়, এনেকুৱা থাকিব লাগিব, গোটা গোটা অলপকৈ এনেকুৱা থাকিব লাগিব। এনেকুৱা থাকিলেহে ইৰম্বাত ভাল হয়। এতিয়া যিখিনি মই ঠাণ্ডা হ'ব দিলোঁ, এতিয়া সেইখিনি মই হেৰি কৰিম, পানী ওলাই লওঁ, গোটেই শুকান কৰি দিম। শুকান কৰি দিয়াৰ পিছতে মই শিদলখিনি ওলাই, এই শিদল মই বাতিত যে শিদল ওলাইছোঁ, শিদলটো মই কিন্তু বাঁহ গাজা বইল কৰোঁতে দিয়া নাছিলোঁ, মই পাহৰিলোঁ। এতিয়া মই ভাতৰ ওপৰত এই বাতিত শিদল ভৰাই দিলোঁ। তো শিদলটো চাব, যদি বস্তু বহুত নাই, খুব বেছি 3টা দিব, কম হ'লে, বেছি হ'লে 4টামান দিব। ভোট জলকীয়া দিলোঁ। তাৰপিছত মই এতিয়া নিমখ দিম। নিমখটো সোৱাদ অনুসৰি যিখিনি লাগে সিমানখিনিয়ে দিব। সেইকেইটা মই একেবাৰে এটা গ্লাছ লৈ ধুনীয়াকৈ এইবিলাক গুড়া কৰিম। সৰু সৰু গুড়া কৰি ধুনীয়াকৈ পিহি মিলাম। মিলাৰ পিছত এই বাঁহ গাজা আৰু মটৰটো দি পেলাই মিক্স কৰিম। এতিয়া আপোনালোকে শিদলটো এতিয়া ক'ত পাব? এতিয়া কিছুমানটো শিদল দেখাই নাই চাগে। শিদল পোৱা যায় আপোনাৰ পল্টন বজাৰ, অপ্সৰা চিনেমা হলৰ আগত যে কেইটামান দোকান বহে মাইকী মানুহে, তাৰ পৰা পাব। তাত আকৌ পেকেটত পোৱা যায়, খোলাকৈ নাপায়, পেকেট 1 পোৱা।
একোটো আপোনালোকে খাব শেষ নহয়। সেইকাৰণে এটা বটল বা বৈয়ামত ৰাখি ফ্ৰিজত ধুনীয়াকৈ বন্ধ কৰি ৰাখি দিব। ফ্ৰিজটো নুগোন্ধাব, যেতিয়া লাগে তেতিয়া ওলাই আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। আকৌ ৰাখি দিব। এতিয়া মই মিক্স কৰিলোঁ এইকেইটা গোটেইকেইটা। চামুচে মিক্স কৰিলে গোটেইকেইটা হেৰি নহয়, সেইকাৰণে হাতেদি ধুনীয়াকৈ আপোনালোকে মিক্স কৰিব। তাৰপিছতে হাতখন ধুই ল'ব পিছত নহ'লে জ্বলে। এতিয়া মই যে পাতখিনি দেখুৱালোঁ, সেই পাতখিনি কাটি মেলি ইয়াতে দিলোঁ। এই দিয়াৰ পিছত চামুচে ধুনীয়াকৈ মিক্স কৰিব পাৰিব। মিক্স কৰি এতিয়া খাব পাৰিব দেই। এতিয়া মোৰ খাওঁহে লাগি আছে। বহুত বঢ়িয়া লাগে দেই গাইজ, খাই চাবচোন এদিন বনাই, আমাক পাছত কমেণ্ট কৰি দিব। গাইজ এইটো হ'ল কলমৌ শাক, আমাৰ মণিপুৰীত কম্প্ৰেক বুলি কয়। এতিয়া মই সেইটো বনাম। মই এতিয়া আমাৰ শিদলটো তাত পুৰিলোঁ। পুৰাৰ পিছত সেইফালে দিলোঁ, কুকাৰত পানী দিলোঁ। তাৰপিছত শিদলটো দিলোঁ। এতিয়া কাটা নহৰু দিম। কাটা নহৰুটো দিলোঁ, লগতে পিঁয়াজ দিলোঁ। পিঁয়াজ কাটি থলোঁ, পিঁয়াজখিনি দিলোঁ। এতিয়া সেই কলমৌ শাকটো মই ধুনীয়াকৈ কাটি মেলি থলোঁ। এতিয়া তাৰপিছত পিঁয়াজ আৰু নহৰু আৰু শিদল বইলটোত এই মাছখিনি দি দিম। মাছখিনি এতিয়া দিলোঁ। এতিয়া যিটো কলমৌ শাকটো মই এতিয়া দি দিম একেলগে। কলমৌ শাক এতিয়া মই এই পিঁয়াজ নহৰু যেতিয়া দিছিলোঁ তেতিয়া অকণমান আপুনি আদা অলপ কাটি দিব, তেতিয়া স্মেলটো ধুনীয়া আহে। মই পাহৰিলোঁ আদাটো ক'বলৈ। আৰু লগত এটা কেঁচা জলকীয়া কাটি দিব। এতিয়া কলমৌ শাকখিনি এতিয়া মই বইল কৰিব দিম। 10 মিনিটমান বইল কৰিম। এতিয়া কুকাৰে এনেই ঢাকন বন্ধ কৰি থৈ দিওঁ। আৰু অকণমান ফাঁক ৰাখিম যাতে গেছ যাব পাৰে, যাতে উতলিলেও পানীৰ তলত পৰি নাযায়। এইকাৰণে এতিয়া বইল কৰি থৈ দিছোঁ। এতিয়া বইলটো হ'ল 10 মিনিটমান হ'ল। এতিয়া ভালেমান পানীখিনি শুকাইছে আৰু সিজিছেও। এতিয়া মই আন্দাজ অনুসৰি নিমখ দিম। নিমখটো দি আপোনাৰ 4 মিনিট বা 5 মিনিট উতলিব দিব, বা 4 মিনিট বা 3 মিনিট উতলিব। এতিয়া খাব পৰা হ'ব। এতিয়া মই নমাই দিম। এতিয়া মই এইখিনি ইমান ধুনীয়া স্মেল আহিছে, খাই মজা লাগিব। কিন্তু গাইজ কমেণ্ট কৰি ক'ব কেনে লাগে, আপোনালোকে বনাই চাবচোন ঘৰত। গাইজ এতিয়া মোৰ ৰেডি। এটা প্লেটত মই ভাত আৰু অথনি আমাৰ মণিপুৰী কাংচই যিটো বইল কয় আপোনালোকে, সেই বইল আৰু বাঁহগাজাৰ লম্বা, লগতে মই পাপৰ অকণমান ভাজিলোঁ।